ডমেষ্টিক ভাইলেন্স কওক, ঘৰৰ ভিতৰত মাৰপিট, এনেধৰণৰ ক্ৰাইম বহুত বৃদ্ধি পাইছে। মহিলা নিৰ্যাতন কথাই কওক, ছেক্সুৱেল মলেষ্টেশ্যনৰ কথাই কওক, চাইবাৰৰ জৰিয়তে কাৰোবাৰ বেলেগৰ ফটো মৰ্ফ কৰি সেই ধৰণৰ অভদ্ৰ কামবোৰ কৰা, এনেধৰণৰ ক্ৰাইম বাঢ়ি গৈছে। চুৰ ডকাইত বা আমাৰ বাইক চুৰ কৰা, গাড়ী চুৰ কৰা, এনেধৰণৰ বহুত আমাৰ বৃদ্ধি পাইছে। আৰু ক'ৰবাত ন ক'ৰবাত সামাজিকভাৱে আমাক দায়িত্ব ল'ব লাগিব, শিক্ষকসকলক দায়িত্ব ল'ব লাগিব, অভিভাৱকসকলক দায়িত্ব ল'ব লাগিব, চৰকাৰে নিশ্চয় নিজৰ দায়িত্ব ল'ব লাগিব। কিন্তু যদি আমি সমাজৰ ভিতৰত এইখিনি মূল সমস্যা লৈ আমি যদি আলোচনা নকৰোঁ, কথাখিনি নাপাতোঁ, তেতিয়া আমাৰ পৰিস্থিতি আৰু বেয়ালৈ যাব। আৰু সেইটোৱে দেখিবলৈ আমি টান পাইছোঁ যে বৰ্তমান চৰকাৰ বৰ্তমানৰ ৰাইজৰ মূল্যৱান সমস্যা সমাধান কৰাতকৈ আজি তেওঁলোকে ৰাইজৰ মাজত বিভ্ৰান্তি পেলাবলৈ চেষ্টা কৰি আছে। কিন্তু এইখিনিতে আৰু এটা শেষ প্ৰশ্ন যে দেখা গৈছে যে এতিয়া দাবী উত্থাপন হৈছে বজাৰ আমাৰ হওক, পথাৰ আমাৰ হওক, কিন্তু দুৰ্ভাগ্যজনকভাৱে প্লাম্বাৰজনৰ পৰা আদি কৰি বুক বাইণ্ডিঙলৈকে সকলোখিনি কিন্তু খিলঞ্জীয়া মানুহে নকৰে বা অসমীয়া মানুহে নকৰে, বাহিৰৰ পৰা আনিব লগা হয়। আপুনি এগৰাকী সাংসদ হিচাপে স্কিল ডেভেলপমেণ্টৰ কাৰণে এইখিনি শিকাই পেলাই আমাৰ ল'ৰা ছোৱালীৰ হাততেই অৰ্থনৈতিক ব্যৱস্থাটো যাতে থাকে, অসমৰ ধনবিলাক থাকে, তাৰ কাৰণে কিবা কৰিম বুলি পৰিকল্পনা লৈছে? নিশ্চয় আমি প্ৰথমে যুৱকসকলক সুধিব লাগিব যে তেওঁলোকে কি কৰা ইচ্ছা। যদি যুৱকসকলে ইঞ্জিনিয়াৰিং কৰিবলৈ বিচাৰে, অইল ছেক্টৰত চাকৰি কৰিবলৈ বিচাৰে, তেতিয়া আমি প্লাম্বিং কিয় শিকাম? আমি অইল ছেক্টৰ তেওঁলোকে ইয়াৰ পৰা কুৱেইট যাওক, ইয়াৰ পৰা তেওঁলোকে ডুবাই যাওক, ছাউদি আৰবিয়া যাওক, অইল ইণ্ডিয়া তেওঁলোকে ডাঙৰ চাকৰি পাওক, সেই ধৰণৰ আমি কথাখিনি পাতিম। তো প্ৰথমে আমি নিজৰ এটা অধ্যয়ন কৰিব লাগিব যে আমাৰ শিৱসাগৰৰ যুৱকসকলে কি জানিবলৈ বিচাৰে, আমাৰ ধেমাজিৰ যুৱকসকলে কি জানিবলৈ বিচাৰে, কাৰ্বি আংলঙৰ যুৱকসকলে কি জানিবলৈ বিচাৰে। তেওঁলোকৰ জানা ইচ্ছা তাৰপিছত আমি সেই ধৰণৰ প্ৰশিক্ষণ কৰিব লাগিব। কিন্তু এনেধৰণৰ দূৰদৰ্শী যি চিন্তাধাৰা আজিৰ তাৰিখত আপোনালোকে দেখা পাইছে নেকি? আজিৰ তাৰিখত বানপানী হওক, গৰাখহনীয়া হওক, আজিৰ তাৰিখত মাটি কিবা সমস্যা হওক, নিবনুৱা সমস্যা হওক, মূল্যবৃদ্ধি সমস্যা হওক, মুখ্যমন্ত্ৰীৰ মুখত এটাহে কাৰণ, মানে গুৱাহাটী বানপানীৰ পৰা শিৱসাগৰৰ নিবনুৱা সমস্যালৈকে মুখ্যমন্ত্ৰীৰ মুখত এটাহে কাৰণ। এই কাৰণটো সকলোৱে জানে যে তেওঁ নিজৰ বিফলতাক লুকাবলৈ আজি ৰাজনীতি তেওঁলোকে কৰি আছে। আৰু মই বিচাৰোঁ যে মুখ্যমন্ত্ৰী আমাৰ অসমৰ ৰাইজক বিবেকক আৰু অপমানিত নকৰক। মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনৰ পৰা যি শিক্ষা পাব লাগিছিল সেই শিক্ষাটো লওক। আৰু এতিয়াই তেওঁলোকে কি কয় বেক বেঞ্চাৰ হিচাপে ৰাইজে এটা ভাল শিক্ষা দিছে, তেওঁ শিক্ষা ল'বলৈ বিচৰা নাই। ৰাইজে কৈছে এটা বেয়া কাম নকৰিব, এতিয়াও সেই একে কামবোৰ তেওঁলোকে কৰি আছে। ৰাইজে যি শিক্ষা দিলে যোৱা লোকসভা নিৰ্বাচনত, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে, এই শিক্ষাটো গ্ৰহণ কৰক, নিজকে শুদ্ধ কৰক আৰু ৰাইজৰ বিবেকক অপমানিত নকৰিব। যদি ভাবে যে এই কিছুমান ৰাজনৈতিক মন্তব্যৰ যোগেদি ৰাইজক আপোনালোকে বিভ্ৰান্তিত পেলাব, ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি সচেতন, ৰাইজ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ইণ্টেলিজেণ্ট, ৰাইজ অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি চতুৰ, ৰাইজ অসমৰ মুখ্যমন্ত্ৰীতকৈ আৰু বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ। তো সেইকাৰণে ৰাইজৰ বিবেকক আৰু অপমানিত কৰিবলৈ মই মুখ্যমন্ত্ৰী মহোদয়ক বাধা দিছোঁ।